কেতিয়াবা তোমাৰ এনেকুৱা হৈছেনে যে 2 ঘণ্টা পঢ়িছা কিন্তু 1 ঘণ্টা পাছতে আধাখিনি পাহৰি গৈছা, 50% পাহৰি গৈছা? এইটো কিহৰ কাৰণে হৈ আছে? তুমি ভাবি আছা যে এতিয়া মোৰ ভুল, মোৰ ব্ৰেইনৰ ভুল, মই কিয় পাহৰিলোঁ, ভালকৈ পঢ়া নাই চাগে, এনেকৈ ভাবিব পাৰা। কিন্তু আচলতে এইটো তোমাৰ দোষ নহয়। কিছুমান টেকনিকৰ প্ৰয়োজন আছে পঢ়াৰ আগত, পঢ়াৰ সময়ত। আজি ক'ম যে 5টা চাইণ্টিফিক মেথড পঢ়াৰ সময়ত যদি তুমি কৰা তেনেহ'লে তোমাৰ ব্ৰেইনটো সতেজ থাকিব আৰু পঢ়াটো বেছি সময়লৈ মনত থাকিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হেল্ল' বন্ধু বান্ধৱীসকল, মই আশ্ৰাফুল তোমালোকক স্বাগতম জনাইছোঁ ফুল স্কিল পইণ্ট ইউটিউব চেনেললৈ। এই চেনেলটোত যিসকলে SSLC বা HS বা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে যদি তৈয়াৰী কৰি আছা তেনেহ'লে এই চেনেলটো তোমাৰ কাৰণে। পঢ়াৰ সময়ত বা পঢ়াৰ আগত এনেকুৱা কি এক্টিভিটি কৰিলে যাতে ব্ৰেইনটো সতেজ থাকে, সেই প্ৰথম এক্টিভিটিটো হ'ল য'ত পঢ়িবা তুমি সেই ৰুমটো, সেই পৰিৱেশটো ক্লিনিং কৰি ৰাখিবলৈ যত্ন কৰিবা, পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবলৈ যত্ন কৰিবা। আৰু পৰিষ্কাৰ পৰিচ্ছন্ন যেতিয়া থাকিব তেতিয়া তোমাৰ মাইণ্ডটো অট'মেটিকেলি ছেট হৈ যাব যে এইটো মোৰ পঢ়াৰ সময়, আৰু তোমাৰ মনটো একেবাৰে ভাল থাকিব, পঢ়াও বেছি হ'ব আৰু পঢ়াও মনত বেছি থাকিব। 2 নম্বৰ টেকনিক বা এক্টিভিটিটো হ'ল 50 মিনিট বা 25 মিনিটৰ মূৰে তুমি 5 মিনিটৰ ব্ৰেক লোৱা। এইটো কিহৰ কাৰণে হৈছে? কাৰণ তুমি যদি একেৰাহে 3 ঘণ্টা 4 ঘণ্টা পঢ়িব বিচাৰা তেনেহ'লে তোমাক মাজত ব্ৰেক ল'ব লাগিব। 50 মিনিটৰ মূৰে বা 45 মিনিটৰ মূৰে তুমি 5 মিনিটৰ বা 10 মিনিটৰ ব্ৰেক ল'ব পাৰা। তুমি সেই ব্ৰেকত মোবাইল ইউজ কৰিব নোৱাৰিবা। তোমাক একেবাৰে ৰেষ্ট ল'ব লাগিব, তোমাৰ চকুটো বিশ্ৰাম দিব লাগিব। তুমি গছৰ পাত চাব পাৰা, সৰু ল'ৰা ছোৱালীৰ লগত খেলিব পাৰা বা অলপমান বাহিৰত যাব পাৰা। যিকোনো কাম অলপ কৰিব পাৰা, কিন্তু একেবাৰে পঢ়াৰ বাহিৰে একেবাৰে ফ্ৰী থাকিব লাগিব 10 মিনিট। তাৰপিছত মনত ৰাখিব লাগিব যে মোৰ 10 মিনিটৰ পিছত পঢ়া আছে, তাৰপিছত আহি কিনে ৰিষ্টাৰ্ট কৰিব লাগিব। তো এইটো হ'ল ব্ৰেক লোৱা। 3 নম্বৰ এক্টিভিটিটো হ'ল পঢ়াৰ বস্তুবোৰ নিজৰ ভাষাত বুজি লোৱা। বা নিজৰ এটা ভাষা থাকে পাৰ্চনেল, অসমীয়া যিটো। তুমি যদি ইংলিছ মিডিয়ামত পঢ়া তেনেহ'লে ইংলিছৰ বস্তুবোৰ তুমি নিজৰ ভাষাতে বুজি ল'ব লাগিব, বেছি সময়লৈ মনত থাকিব। কিছুমান এক্সাম্পল আছে, কিছুমান ষ্টৰি আছে তোমাৰ ৰিলেটেড, যিবোৰ তুমি মানে ডেইলি লাইফত ইউজ কৰা, সেই এক্সাম্পলৰ লগত মিল খুৱাব লাগিব সেই পঢ়াৰ লগত। আৰু তুমি নিজৰ ভাষাত যেতিয়া বুজিবা তেতিয়া তোমাৰ পঢ়াটো বেছি মনত থাকিব আৰু তুমি ষ্টৰি আকাৰত মানে মনত ৰাখিবলৈ মানে বেছি সময় পাবা আৰু মনত থাকিব বেছি সময়লৈ। এক্টিভিটি নম্বৰ 4, যিটো হ'ল ভাল টোপনি আৰু ৰিভিজন প্ৰেক্টিছ কৰা। এইটো ইম্পৰ্টেঞ্চ, কাৰণ তুমি যদি ৰাতি 3টালৈকে মোবাইল টিপা বা মোবাইল ইউজ কৰা তেতিয়া তুমি ৰাতিপুৱা উঠিবলৈ মানে পলম হ'ব। তাৰপিছৰ দিনা মানে অলপ এনাৰ্জি নাপাবা, অলপ দেৰিকৈ এনাৰ্জি পাবা। যদি তুমি ঘৰত থাকা তেনেহ'লে তোমাৰ অলপমান প্ৰব্লেম হ'ব। তো সেইকাৰণে শ্লিপ চাইকেলটো আগত ফিক্সড কৰি লোৱা, তোমাৰ শোৱাৰ আৰু উঠাৰ টাইমটো ফিক্সড কৰি লোৱা যাতে ভাল টোপনি হয়। 7 ঘণ্টা 6 ঘণ্টা মিনিমাম কৰিব লাগিব, নহ'লে তোমাৰ ব্ৰেইনটো মানে ভাল নাথাকিব। আৰু হ'ল ৰিভিজন কৰিব লাগিব। যিখিনি পঢ়িছা সেইবোৰ সপ্তাহৰ মূৰে, যিটো নতুন পঢ়া সেইটো 3 দিন মূৰে, আৰু যিটো অলপমান মানে টাইম হৈ গৈছে, এটা চেপ্টাৰ কমপ্লিট হৈ গৈছে, 2টা চেপ্টাৰ কমপ্লিট হৈছে, তেনেহ'লে প্ৰথম চেপ্টাৰটো সপ্তাহৰ মূৰে ৰিভিজন কৰিবা যাতে তোমাৰ বেছি সময়লৈ মনত থাকে। আৰু ৰিভিজন কৰিলে মনত থাকিবই, এইটো গ্ৰান্টি। একেবাৰে লাষ্টৰ টিপছ, 5 নম্বৰ টিপছ, আৰু সেইটো হ'ল পানী পান কৰা। আমি বহুত বিজি থাকোঁ, পানী পান কৰিবলৈ সময় নাথাকে। ভাবি চাওকচোন, মানে বেছিভাগে আজি অল ইণ্ডিয়াতে মানে পানীৰ অভাৱত, শৰীৰটো পানীৰ অভাৱত মানে কিছুমান ৰোগ হৈ আছে। কিমান এক্সাম্পল আছে। কিন্তু তুমি যদি পানী পান কৰা, তোমাৰ ব্ৰেইনৰ যিটো নাৰ্ভ ছিষ্টেম আছে সেইটোত তোমাৰ পানীৰ বহুত প্ৰয়োজন হয়। আৰু সেইটোত যদি পানী যথা সময়ত নাপায় তেনেহ'লে তোমাৰ মাইণ্ডটো কাম নকৰিব, অক্সিজেন চাপ্লাই ভাল নহ'ব। তো সেইকাৰণে পানী পান কৰা বহুত জৰুৰী। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে, যদি ভাল লাগে তেনেহ'লে এটা লাইক আৰু কমেণ্টত লিখিবা যে কোনটো আইডিয়াটো বেছি ভাল লাগিছে আৰু কোনটো তোমাৰ শুধৰাবলৈ বহুত প্ৰয়োজন।